লোৱাৰিছম চেপ্টাৰৰ আন এটা প্ৰশ্ন লৈ আহিছোঁ এক্সাৰচাইজ 3.1 কুৱেশ্যন 14 14 নম্বৰ প্ৰশ্ন কৰিবলৈ আমি চেষ্টা কৰিম তাত আমাক প্ৰমাণ কৰিবলৈ দিছে 2/5 is less than log 3 to the base 10 less than 1/2 এইটো প্ৰমাণ কৰিব লাগে কিন্তু প্ৰমাণ কৰিবলৈ আমি কেনেদৰে কৰিবলৈ চেষ্টা কৰিম তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা আমি প্যাটাৰ্নটো কি প্যাটাৰ্নত লম এই 5 টো তলত আছে বুলি ভাবিবা আৰু এই 3 টো ওপৰত আছে বুলি ভাবিবা প্ৰথমতে এই পাৰ্টটো কৰিম আৰু এফালে 10 টো তলত আছে বুলি ভাবিবা 2 টো ওপৰত আছে বুলি ভাবিবা এতিয়া মাজত থকা কেইটাৰ পাৱাৰ হিচাপে ক্ৰস কে লবা মানে 3 ৰ পাৱাৰ 5 লবা 10 ৰ পাৱাৰ 2 লবা একে 3 ৰ পাৱাৰ 5 আৰু 10 ৰ পাৱাৰ 2 এখিনলৈকে ঠিকই আছে এটা এই দুটাৰ ভিতৰত 3 টু দি পাৱাৰ 5 আৰু 10 টু দি পাৱাৰ 2 কোনটো ডাঙৰ হয় হেতু উলাবা তোমালোকে নিশ্চয় জানা 3 টু দি পাৱাৰ 5 টো ডাঙৰ হ'ব 10 টু দি পাৱাৰ 2 তকৈ এটো ওলাই আছে 3 টু দি পাৱাৰ 5 মানে 3 5টা পূৰণ কৰিব লাগিব 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 আৰু 10 স্কয়াৰ মানে 10 দুটা তো ইয়াত ৰিজাল্টটো কম ওলাই আৰু ইয়াত ৰিজাল্টটো বেছি ওলাই গতিকে 3 টু দি পাৱাৰ 5 বেছি হ'ব 10 টু দি পাৱাৰ 2 টো কম হ'ব এখিনলৈকে ঠিকই আছে এতিয়া আমি কি কৰিম লগ লম এতিয়া আমি লগ লম log 3 to the power 5 খালি আমাক যেটো প্ৰমাণ কৰিবলৈ দিছে প্ৰমাণটোত চোৱা ভালকে প্ৰমাণটোত যেটো মাজত আছে মাজত থকা পাৰ্টটো চোৱা য'ত log আছে তাত ইয়াত 3 আছে আৰু বেস কি আছে 10 আছে হয়নে গতিকে যেটো ওপৰত থাকে হেতু বেস হিচাপে লম 3 গ্ৰেটাৰ দেন ইয়াত কি আহিব log 10 স্কয়াৰ টু দি বেস 3 এখিনলৈকে ঠিকই আছে এটা 5 টো আমি আগলৈ নিম 5 log 3 to the base 3 greater than 2 log 10 to the base 3 implies 5 log 3 to the base 3 মানে 5 আহিব greater than 2 log 10 to the base 3 তেনেকৈ ৰাখি দিলো এতিয়া যেটো 2 আছে ৰাইট হ্যান্ড সাইডত হেতু ফলে তললৈ লৈ আহিম এটা কি হ'ব এফালে 5/2 5/2 হ'ব আৰু ৰাইট হ্যান্ড সাইডত কি থাকিব তোমালোকে জানিছাই হেতু হৈছে log 10 to the base 3 কিন্তু আমাক যেটো প্ৰমাণ কৰিবলৈ দিছে তাত আমাৰ কি আছে 3 to the base 10 আছে 3 to the base 10 যেহেতু আছে এতিয়া ইয়াত তোমাৰ বাও হাত আৰু সোঁ হাত দুটাৰ মাজৰ ৰিলেচনটো কি বাও হাতটো ডাঙৰ সোঁ হাতটো সৰু এতিয়া আমি এই দুইটাৰে যেতিয়া প্ৰতিক্ৰম লম উলুটা কৰিম উলুটা কৰিলে কি হ'ব গ্ৰেটাৰ দেন সাইডটো লেস দেন হৈ যাব সেই কাৰণে 5/2 টো 2/5 কৰিলো log 3 to 10 to the base 3 টো log 3 to the base 10 কৰিলো তেতিয়া কিন্তু এই যেটো চিহ্ন আছে এই চিহ্নটো সলনি হ'ব গতিকে এটো ফাৰ্স্ট পাৰ্ট ওলাই গ'ল এতিয়া সেকেন্ড পাৰ্টলৈ যাবলৈ চেষ্টা কৰিম সেকেন্ড পাৰ্টলৈ কি গোটেই প্ৰশ্নটো মই উঠাই আনিছো সেকেন্ড পাৰ্টটো উঠাইলে হ'ল এটো সেকেন্ড পাৰ্টটো ডুপ্লিকেট কৰি মই লৈ আহিছো সেই পাৰ্টটো আমি কৰিবলৈ চেষ্টা কৰিম সেকেন্ড পাৰ্টটো যদি চোৱা ইয়াত 3 ওপৰত আছে 2 তলত আছে 10 তলত আছে আৰু ফলে 1 ওপৰত আছে হয়নে গতিকে 3 ৰ পাৱাৰ 2 আৰু 10 ৰ পাৱাৰ 1 লৈ লবা মাজৰ কেটা ভূমি হিচাপে আৰু বাকি এই ৰাইটত থকা কেটা পাৱাৰ হিচাপে ললো এটা 3 টু দি পাৱাৰ 2 ডাঙৰ নে 10 টু দি পাৱাৰ 1 ডাঙৰ তোমালোকে জানা 10 টু দি পাৱাৰ 1 টো ডাঙৰ হয় হেতু কাৰণে ৰিলেচনটো এটো আহিব implies log দিলা log 3 স্কয়াৰ টু দি বেস 3 দি দিলো less than log 10 base 3 দি দিলো এটো কি হ'ব 2 log 3 to the base 3 less than log 10 to the base 3 2 log 3 to the base 3 মানে কি হ'ব 2 এ হ'ব less than log 10 to the base 3 কিন্তু আমাক 2 উলিয়াবলৈ কোৱা নাই আমাক কৈছে 1/2 ইফালে যেতিয়া 1/2 কৰিবা তেতিয়া less than টো গ্ৰেটাৰ হৈ যাব আৰু log 10 to the base 3 টো হৈ যাব log 3 to the base 10 বস কথাই মানে এইটো এটা পাৰ্ট পালো আৰু এটা পাৰ্ট আগতে পাই থৈছো আগতে পোৱা অংশটো মই উঠাই আনিছো এই অংশটো এই দুটা এতিয়া আমি কম্বাইন কৰিম চোৱা ভালকে 2/5 ইয়াতকৈ log 3 to the base 10 ডাঙৰ আৰু log 3 to the base 10 তকৈ 1/2 ডাঙৰ এটো আৰু এটোৰ পৰা আমি প্ৰমাণ কৰিব পাৰো গতিকে আমাৰ প্ৰমাণিত হ'ল
যে 2/5 ইজ লেছ দেন লগ 3 টু দি বেছ 10 হুইচ ইজ লেছ দেন 1/2 আজিৰ ভিডিঅ'টোত ইমানেই ইয়াৰ পাছৰ ভিডিঅ'ত আৰু কিছুমান প্ৰশ্ন লৈ আহিম তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা ধন্যবাদ